নমস্কাৰ, আজি হৈছে 18 আগষ্ট সোমবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যৰ লগতে সমূহ দেশবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৭৯খন আসনত খেলিমেলি কৰি নিৰ্বাচন জয় বিজেপিৰ। নিৰ্মলা সীতাৰামনৰ স্বামীৰ এই মহা বিস্ফোৰণ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এইবাৰ ভোট চুৰিক লৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনৰ স্বামীৰ মহা বিস্ফোৰণ। লোকসভাৰ ৭৯খন আসনত হৈছে বিসংগতি আৰু খেলিমেলি নকৰিলে ৩১৬খন আসন পালে হয় ইণ্ডিয়াই, আৰু ইয়াৰ পৰিৱৰ্তে NDA পালেহেঁতেন ২১৩খন আসন। লোকসভা নিৰ্বাচনত খেলিমেলি নকৰিলে জয়ী হ'লেহেঁতেন ইণ্ডিয়াই। আৰু ৰাহুল গান্ধীৰ অভিযোগৰ মাজতে এইবাৰ অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰৰ এই বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ সমূহ ৰাজ্যবাসীক ৭৯খন আসনত খেলিমেলি কৰি বিজেপিয়ে জয়লাভ কৰাৰ অভিযোগ উত্থাপিত হৈছে এতিয়া। আৰু এইবাৰ ভোট চুৰিক লৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনৰ স্বামীৰ এই মহা বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। লোকসভাৰ ৭৯খন আসনত হৈছে বিসংগতি। আৰু এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো, SIR প্ৰমাণপত্ৰ দিয়াৰ নামত গাঁওবুঢ়াই লৈছে ৩০০০কৈ টকা। আপোনাৰ পৰা গাঁওবুঢ়াই লৈছে নেকি অতিৰিক্ত ধন? অতিৰিক্ত ধন ল'লে গাঁওবুঢ়া পৰিব বিপদত। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমূহ দৰ্শকক। SIR প্ৰমাণপত্ৰ বনোৱাৰ নামত বহিছে এতিয়া বজাৰ। নাগৰিকত্ব প্ৰমাণৰ বাবে প্ৰয়োজনীয় নথিৰ বহিছে বজাৰ। ৩০০০ টকাৰ বাবদ গাঁওবুঢ়াই দিছে প্ৰয়োজনীয় নথিপত্ৰ আৰু সজাই আৰু দবকাত ভোটাৰ তালিকা পুনৰীক্ষণৰ নামত ব্যৱহৃত নথিপত্ৰ বনাই দিছে গাঁওবুঢ়াই। আৰু আপোনাৰ পৰাও গাঁওবুঢ়াই লৈছে নেকি অতিৰিক্ত ধন? জনাওক আমাৰ কমেণ্ট বক্সত। অতিৰিক্ত ধন ল'লেই গাঁওবুঢ়া পৰিব বিপদত। গাঁওবুঢ়াই ল'ব নোৱাৰিব অতিৰিক্ত ধন। অভিযোগ দিলে গাঁওবুঢ়া পৰিব বিপদত আৰু গাঁওবুঢ়াৰ বিৰুদ্ধে ৰাজ্যত চলিব সৰ্ববৃহৎ অভিযান। কোনো কাগজৰ নামত ল'ব নোৱাৰিব এটকাও। আপোনাৰ ধন ল'লেই পৰিব বিপদত গাঁওবুঢ়াই। আৰু ৰাজ্যৰ গাঁওবুঢ়াসকলে নিয়মীয়াকৈ পাই আছে পাৰিতোষিক আৰু দৰমহা লাভৰ বাহিৰে অতিৰিক্ত ধন ল'লেই পৰিব বিপদত ৰাজ্যৰ গাঁওবুঢ়াসকল। আৰু ঘুষখোৰ গাঁওবুঢ়াৰ বিৰুদ্ধে চলিব তীব্ৰতৰ অভিযান। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিজেপি দলৰ মাজত সোমাই আছে গৰু চোৰ। আটাইতকৈ ডাঙৰ গৰু চোৰজন নলবাৰীত থাকে, মন্তব্য গৌৰৱ গগৈৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। বিজেপি দলৰ মাজত সোমাই আছে গৰু চোৰ। আটাইতকৈ ডাঙৰ গৰু চোৰজন নলবাৰীত থাকে। আৰু বিজেপিত অকল গৰু চোৰেই নাই, এইবাৰ ভোট চোৰা ধৰা পৰিছে। ৰাহুল গান্ধীয়ে ধৰা পেলাইছে বিজেপিৰ ভোট চুৰি। গৰু চোৰ আৰু ভোট চোৰৰ প্ৰসংগক লৈ সৰব হৈ পৰিছে সাংসদ গৌৰৱ গগৈ। আৰু বিজেপি দলৰ মাজত সোমাই আছে গৰু চোৰ। আটাইতকৈ ডাঙৰ গৰু চোৰজন নলবাৰীত থাকে বুলি উল্লেখ কৰিছে সাংসদ গৌৰৱ গগৈয়ে। আৰু বিজেপিত অকল গৰু চোৰেই নাই, এইবাৰ ভোট চোৰত ধৰা পৰিছে। ৰাহুল গান্ধীয়ে ধৰা পেলাইছে বিজেপিৰ ভোট চুৰি। আৰু গৰু চোৰ আৰু ভোট চোৰৰ প্ৰসংগক লৈ সৰব হৈছে গৌৰৱ গগৈ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। বুলডোজাৰৰ শব্দত কপিল উজনি। উৰিয়াম ঘাটত দ্বিতীয়টো সৰ্ববৃহৎ উচ্ছেদ অভিযান। হাজাৰ হাজাৰ আৰক্ষীৰ সমৰ সজ্জা। বুলডোজাৰৰ শব্দত কপিল উজনি অসম। উৰিয়াম ঘাটত দ্বিতীয়টো সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু হাজাৰ হাজাৰ আৰক্ষীৰ সমৰ সজ্জা দেখিবলৈ পোৱা গৈছে। ৰেংমা বনাঞ্চলৰ ৰাণানগৰ, হাতীডুবি, হালধিবাৰী, দুৰ্গাপুৰ আৰু ১ নং মধুপুৰত চলিছে বৃহৎ উচ্ছেদ অভিযান। আৰু বেদখলকাৰীৰ মাজত লাগিছে এতিয়া হাহাকাৰ। ভাঙি পেলোৱা হৈছে বিঘা বিঘা তামোলৰ বাগান। আৰু বুলডোজাৰৰ শব্দত কপিল এতিয়া উজনি। উৰিয়াম ঘাটত দ্বিতীয়টো সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু হাজাৰ হাজাৰ আৰক্ষীৰ সমৰ সজ্জা দেখিবলৈ পোৱা গৈছে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। আদিবাসীয়ে বয়কট কৰিলে বিজেপিক। চাহ বাগিচা এলেকাত বিজেপিৰ নেতা মন্ত্ৰীৰ প্ৰৱেশ নিষেধ। আদিবাসীয়ে বয়কট কৰিলে বিজেপিক আৰু চাহ বাগিচা এলেকাত বিজেপিৰ নেতা মন্ত্ৰীৰ প্ৰৱেশ নিষিদ্ধ কৰিলে আদিবাসী এলেকাত। বিজেপিৰ কোনো নেতা মন্ত্ৰীয়ে চাহ বাগিচা এলেকাত অনুষ্ঠিত কৰিব নোৱাৰিব কোনো সভা। আৰু ভোট বিচাৰি গ'লে বিজেপিৰ নেতা মন্ত্ৰীক পহু খেদা দিয়াৰ হুংকাৰ আদিবাসী ছাত্ৰ সন্থাৰ। BTC নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপি বিৰোধী স্থিতি গ্ৰহণ আচাৰ আৰু আদিবাসীসকলক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰু আদিবাসীৰ সমস্যা সমাধান নকৰিলে নিৰ্বাচনত বিজেপিক ওফৰাই দিয়াৰ হুংকাৰ প্ৰদান কৰা হৈছে। ওদালগুৰিৰ ভেৰগাঁৱত আদিবাসী ছাত্ৰ সন্থাৰ চৰকাৰ বিৰোধী প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। আৰু আদিবাসীয়ে বয়কট কৰিলে বিজেপিক। আহিছোঁ আন এক খবৰৰ মাজলৈ। সাংসদ গৌৰৱ গগৈৰ পুনৰ বিস্ফোৰক মন্তব্য।
জেলত যোৱাৰ ভয়ত ভুগিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইমান দুৰ্বল বুলি আৰু পাতল বুলি মই ভবা নাছিলোঁ মন্তব্য সাংসদ গৌৰৱ গগৈৰ জনাইছোঁ খবৰ হীনমন্যতাত ভুগিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইমান সোনকালে হীনমন্যতাত ভুগিব বুলি ভবা নাছিলোঁ হিমন্ত বিশ্ব শৰ্মা ইমান দুৰ্বল পাতল বুলি ভবা নাছিলোঁ মই আৰু জেলত যোৱাৰ ভয়ত ভুগিছে মুখ্যমন্ত্ৰী ক্ৰিকেট ক্ষমা কৰিব চিক্ৰেট ফোনেৰে কংগ্ৰেছৰ নেতৃত্বৰে যোগাযোগ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে আৰু হাজৰ গেৰুৱাত উপস্থিত হৈ গৌৰৱ গগৈৰ এই মহা বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰা সাৱধানে থাকক বিজেপিৰ নেতা মন্ত্ৰীসকল আৰু হীনমন্যতাত ভুগিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে আৰু ইমান সোনকালে হীনমন্যতাত ভুগিব বুলি মই ভবা নাছিলোঁ হিমন্ত বিশ্ব শৰ্মা ইমান দুৰ্বল ইমান পাতল বুলি মই একেবাৰে ভবা নাছিলোঁ বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে আৰু জেলত যোৱাৰ ভয়ত ভুগিছে মুখ্যমন্ত্ৰী ৰাজ্যৰ লগতে সমূহ দেশবাসীৰ বাবে এটা ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ ৰাহুল গান্ধীৰ ভোট চুৰিৰ অভিযোগ লৈ প্ৰত্যুত্তৰ মিছা অভিযোগক ভয় নকৰে নিৰ্বাচন আয়োগে এই মুহূৰ্তৰ খবৰ জনাইছোঁ যিহেতু ভোট চুৰিৰ অভিযোগ দিছিল নিৰ্বাচন আয়োগক ৰাহুল গান্ধীয়ে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাহুল গান্ধীক এবাৰ নিৰ্বাচনী আয়োগে কেতবৰ প্ৰশ্ন কৰিছে এই মুহূৰ্তৰ খবৰ জনাইছোঁ ভোট চুৰিৰ অভিযোগৰ মাজতেই নিৰ্বাচন আয়োগৰ সংবাদমেল দেখিবলৈ পোৱা গৈছে সংবাদমেলত ৰাহুল গান্ধীয়ে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ ৰাজনৈতিক দলৰ লগত কোনো ভেদাভেদ নকৰে নিৰ্বাচন আয়োগে মন্তব্য কৰা হৈছে এনেদৰে নিৰ্বাচন আয়োগৰ বাবে নাথাকে কোনো শাসক বিৰোধী সাংবিধানিক কৰ্তব্যৰ পৰা কেতিয়াও পিছুৱাই নাহে নিৰ্বাচনী আয়োগ আৰু ৰাহুল গান্ধীয়ে উত্থাপন কৰা অভিযোগ খণ্ডন কৰিছে নিৰ্বাচন আয়োগে ভোট চুৰিক লৈ ভিত্তিহীন অভিযোগ উত্থাপন কৰা হৈছে বুলি মন্তব্য কৰিছে নিৰ্বাচন আয়োগৰ ফালৰ পৰা মিছা অভিযোগক নিৰ্বাচন আয়োগে ভয় নকৰে নিৰ্বাচন আয়োগৰ কান্ধত বন্দুক থৈ ৰাজনীতি কৰিলে নহ'ব সকলো জাতি ধৰ্মৰ ভোটাৰকে সমান চকুৰে চাই নিৰ্বাচন আয়োগে আৰু ভোট চুৰিৰ অভিযোগৰ মাজতেই নিৰ্বাচন আয়োগৰ সংবাদমেল দেখিবলৈ পোৱা গৈছে সংবাদমেলত ৰাহুল গান্ধীয়ে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিছে ৰাজনৈতিক দলৰ লগত কোনো ভেদাভেদ নকৰে নিৰ্বাচন আয়োগে আৰু নিৰ্বাচন আয়োগৰ বাবে নাথাকে কোনো শাসক বিৰোধী সাংবিধানিক কৰ্তব্যৰ পৰা কেতিয়াও পিছুৱাই নাহে নিৰ্বাচনী আয়োগ আৰু ৰাহুল গান্ধীয়ে উত্থাপন কৰা অভিযোগ খণ্ডন নিৰ্বাচনী আয়োগৰ আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ যদি প্ৰমাণ আছে 7 দিনৰ ভিতৰত শপতনামা দাখিল কৰক ৰাহুল গান্ধীয়ে অন্যথা দেশক ক্ষমা খোজক ফলাফলৰ পিছতহে কিয় ভোটাৰ তালিকাত ত্ৰুটি পায় এই প্ৰশ্ন কৰিছে নিৰ্বাচনী আয়োগে ৰাহুল গান্ধীক এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাহুল গান্ধীয়ে অনা ভোট চুৰিৰ অভিযোগৰ সম্পৰ্কে ৰাহুল গান্ধীক উভতি ধৰিলে এতিয়া নিৰ্বাচন আয়োগে শপতনামা দাখিলৰ বাবে নিৰ্বাচন আয়োগে 7 দিনৰ সময়সীমা বান্ধি দিলে ৰাহুল গান্ধীক যদি প্ৰমাণ আছে 7 দিনৰ ভিতৰত শপতনামা দাখিল কৰক ৰাহুল গান্ধীয়ে যদি শপতনামা নিদিয়ে তেন্তে দেশক ক্ষমা খোজক ৰাহুল গান্ধীয়ে শপতনামা নিদিলে সকলো অভিযোগ আপোনা আপুনি হৈ যাব খাৰিজ আৰু ৰাহুল গান্ধীক পুনৰবাৰ শপতনামা যোগে অভিযোগ দাখিলৰ আহ্বান জনাইছে নিৰ্বাচনী আয়োগে আৰু ভোটাৰ তালিকাত এজন ব্যক্তিৰ দুবাৰ নাম থাকিলেও ভোট দিব নোৱাৰে দুবাৰকৈ আৰু ভোটাৰক এনেকৈ অপৰাধী সজাই দিব নোৱাৰি আৰু ৰাহুল গান্ধীয়ে উল্লেখ কৰা যি ভোট চুৰিৰ অভিযোগ আছিল সেয়া সম্পূৰ্ণ মিছা বুলি এতিয়া উত্থাপন কৰিছে নিৰ্বাচনী আয়োগে ভোটাৰক অপৰাধী সজালে নিৰ্বাচন আয়োগ বহি নাথাকে মহাৰাষ্ট্ৰৰ ভোটাৰ তালিকাৰ প্ৰকাশৰ সময়তে কিয় আপত্তি নকৰিলে আৰু নিৰ্বাচনৰ ফলাফলৰ পিছতহে কিয় মনত পৰিল প্ৰশ্ন কৰিছে আৰু এজনৰ ভোটাৰৰ নাম প্ৰমাণ সহকাৰে নিৰ্বাচন আয়োগক দিব নোৱাৰিলে ৰাহুল গান্ধীয়ে আৰু নিৰ্বাচন হোৱাৰ 8 মাহৰ পিছতো তেওঁলোকে প্ৰমাণ দিব নোৱাৰিলে কিবা এটা 20 বাৰ ক'লেও সঁচাটো মিছা হৈ নাযায় আৰু ভোট চুৰি সন্দৰ্ভত নিৰ্বাচন আয়োগৰ সংবাদমেল আৰু সংবাদমেলত কেতবোৰ প্ৰশ্ন কৰিছে ৰাহুল গান্ধীক আৰু ৰাহুল গান্ধীয়ে অনা ভোট চুৰিৰ অভিযোগৰ সম্পৰ্কে ৰাহুল গান্ধীক এতিয়া উভতি ধৰিলে দেশৰ নিৰ্বাচন আয়োগে শপতনামা দাখিলৰ বাবে নিৰ্বাচন আয়োগে 7 দিনৰ সময়সীমা বান্ধি দিলে ৰাহুল গান্ধীক আৰু যদি সি প্ৰমাণ দিব নোৱাৰে তেন্তে ক্ষমা খোজক দেশক এনেদৰে এতিয়া নিৰ্বাচনী আয়োগে উল্লেখ কৰিছে